ভাৰতৰ পৰা বাংলাদেশলৈ গৰুমহ সৰবৰাহৰ চক্ৰ আজিও সক্ৰিয় হৈ থকাৰ অভিযোগ। আকৌ এবাৰ বাংলাদেশৰ সৰবৰাহৰ পথত স্থানীয় লোকে জব্দ কৰিছে দুটাকৈ মহ। জানিব পৰা মতে বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে যোৱা নিশা দুজন যুৱকে মহ দুটা ভাৰত বাংলাদেশ সীমান্ত অঞ্চললৈ লৈ গৈছিল। পিছত কাটিগড়ৰ সুবোধ নগৰত স্থানীয় ৰাইজে জব্দ কৰে মহ দুটা। একে সময়তে বৰবন ৰজাৰটিলাৰ নিবাসী হিলালুদ্দিন বৰভূঞা নামৰ এজন যুৱকক সৰবৰাহত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে, যদিও আন এজন যুৱক পলাই যাবলৈ সক্ষম হয়। পিছত স্থানীয় লোকে মহ দুটাৰ সৈতে হিলালক আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে ধৃত হিলালক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। বর্ডারের ও সাইডে গ্রাম আছে সুবুধনগর কলোনি আজকে ধরছে পুলিশে এখন কই নিরা আর তো পুরো নিয়ে কোন কোড এই যে জগদীশপুর দাদার নামটা কিটা জসিমউদ্দিন কাটিগড়াৰ পৰা পাৰ্থ চৌধুৰীৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।